এই মুহূৰ্তত জনা বিচাৰিছো এটা ডাঙৰ খবৰ। ৰাজ্যৰ কৰ্মচাৰীসকলৰ লগতে সকলো জনসাধাৰণৰ বাবে আহিছে গুৰুত্বপূৰ্ণ ঘোষণা। মুখ্যমন্ত্ৰীয়ে কৰিছে এই বৃহৎ ঘোষণা। 1 আগষ্টৰ পৰা লাভ কৰিব কি সুবিধা। আশা অংগনবাড়ী ৰন্ধন কৰ্মীসকলৰ বাবেও গুৰুত্বপূৰ্ণ খবৰ। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্যৰ এইসকল চৰকাৰী চাকৰিয়ালৰ বাবে সুখবৰ। কেবিনেটৰ শেহতীয়া সিদ্ধান্ত অনুসৰি আহিছে এই সুখবৰ। ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে সংবাদমেলৰ মাধ্যমেৰে এই কথা প্ৰকাশ কৰিছে। ৰাজ্যিক কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেল। ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে বাজেটত ঘোষণা কৰা ASRLMৰ অধীনত কোনো মহিলাই ব্যক্তিগত ঋণ লৈছে যদি তেওঁ ৰেহাই লাভ কৰিব। পূৰ্বতে গ্ৰুপ হিচাপে ঋণ ল'লেহে ৰেহাই পাইছিল। চৰকাৰ ফালৰ পৰা ষ্টাম্প ডিউটিত ৰেহাই পাব মহিলাসকলে। আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব এই বিশেষ সুবিধা। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰ পৰা বেংকে লাখপতি বাইদেউ বা অন্য মহিলাক ঋণ দিবলৈ কুণ্ঠাবোধ নকৰিব। 10 লাখ টকা পৰ্যন্ত ঋণ ল'লে লাভ কৰিব এই সুবিধা। দ্বিতীয়তে আয়ুৰ্বেদিক চিকিৎসকসকলৰ বাবে দিলে সুখবৰ। আয়ুৰ্বেদিক চিকিৎসাৰ বাবে নতুন সেৱাবিধি মুকলি। চিকিৎসকসকলৰ বাবে মুকলি হ'ব নতুন সেৱাবিধি। পদোন্নতিৰ বাবে সহায়ক হ'ব এই ব্যৱস্থা। ইপিনে সুলভ মূল্যৰ চাউল, চেনি, দালি পুনৰ আগষ্ট মাহৰ পৰাই বিতৰণ কৰা হ'ব। অৰ্থাৎ আগষ্টত আপোনালোকে অৰুণোদয়ৰ লগতে চাউল, চেনি, দালি পুনৰ লাভ কৰিব। ইপিনে মাটি ক্ৰয় বিক্ৰয় সন্দৰ্ভত কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মাটি ক্ৰয় বিক্ৰয় এগ্ৰিমেণ্ট ক্ৰয় বিক্ৰয় পাৱাৰ অফ এটৰ্নি সন্দৰ্ভত বিধানসভাত আইন অনাৰ পৰিকল্পনা। চৰকাৰক ফিজ দি পঞ্জীয়ন কৰিব লাগিব। লেণ্ড ব্ৰকাৰসকলৰ পৰা সকাহ লাভ কৰিছে জনতাই। মাটিৰ সৈতে জড়িত অপৰাধমূলক কাম কাজ ইয়াৰ দ্বাৰা হ্ৰাস পাব। ইপিনে প্ৰাগজ্যোতিষ মেডিকেল কলেজত মৰাণ, মটক, টাই আহোম, কোচ ৰাজবংশী ছাত্ৰ ছাত্ৰীৰ বাবে এখনকৈ আসন সংৰক্ষণ। মেডিকেল আসনৰ ক্ষেত্ৰত কেবিনেটত নতুন সিদ্ধান্ত গ্ৰহণ। অসমীয়া ছাত্ৰ ছাত্ৰীয়ে যদি বাহিৰৰ বিদ্যালয়ত শিক্ষা লাভ কৰিছে তেন্তে অসমৰ চিকিৎসা মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিব পাৰিব। মাতৃ-পিতৃৰ 3টা প্ৰজন্মৰ অসমীয়া হ'লে লাভ কৰিব এই সুবিধা। পূৰ্বতে বাহিৰৰ বিদ্যালয়ত শিক্ষা লাভ কৰা ছাত্ৰ ছাত্ৰীয়ে অসমত মেডিকেল চিকিৎসাৰ শিক্ষা লাভ কৰিব নোৱাৰিছিল আৰু এই নিয়ম এতিয়া শিথিল কৰা হৈছে। ইপিনে শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ সন্দৰ্ভত কেবিনেটত আলোচনা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিখন গাঁও আৰু প্ৰতিটো চুবুৰীত প্ৰশাসন যাব পাৰিছে। পানী কমাৰ বাবে প্ৰশাসন ৰাইজৰ ওচৰলৈ যাব পাৰিছে। বানত ক্ষতিগ্ৰস্তসকলৰ বাবে এটা ফেমিলি কিট প্ৰদান কৰা হ'ব। পূৰ্বতে ব্যক্তি বিশেষে প্ৰদান কৰা হৈছিল বান সাহায্য। অসমত বহুকেইখন জিলাত এই বিশেষ ফেমিলি কিটৰ সাজু কৰি থকা হৈছে। বিদ্যালয় মহাবিদ্যালয়সমূহৰ চাফ চিকুণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু পৰ্যায়ক্ৰমেহে শিক্ষানুষ্ঠানসমূহ খোলা হ'ব। আগষ্ট মাহৰ 3 তাৰিখৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ হ'ব। প্ৰত্যেক সমষ্টিত এজনকৈ অৰুণোদয় সহায়ক নিযুক্তি দিয়া হ'ব। ব্লক SDC অথবা DC অফিচত উপস্থিত থাকিব এই সহায়কজন। অৰুণোদয়ৰ বিষয়ে ৰাইজৰ থকা অভাৱ অভিযোগসমূহ এই বিষয়াজনে গ্ৰহণ কৰিব। নামৰ ক্ষেত্ৰত চিন্তা চৰ্চা চলি আছে। অৰুণোদয় সহায়ক নতুবা অৰুণোদয় সাৰথি ধৰণৰ নাম ৰখা হ'ব পাৰে। অৰ্থাৎ প্ৰতিটো সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক নতুনকৈ সৃষ্টি কৰা হ'ব আৰু নিযুক্তি দিয়া হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটী মহানগৰীৰ বৰ্তমান 4খন চিকিৎসা মহাবিদ্যালয় আছে আৰু এখন সংযোগ কৰাৰ চিন্তা চৰ্চা কৰা হৈছে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানাক্ৰান্ত অঞ্চলসমূহত কৃষকসকলৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা ধানৰ কঠীয়া প্ৰদান কৰা হ'ব। খেতিৰ বাবে ট্ৰেক্টৰ প্ৰদান কৰা হ'ব। পশুধন নিধন হোৱা সকলৰ বাবেও ক্ষতিপূৰণ দিব চৰকাৰে। আৰু এয়া আছিলে ৰাজ্যৰ কেবিনেটৰ ফালৰ পৰা ঘোষণা কৰা কেইবাটাও বৃহৎ সিদ্ধান্ত। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টো। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।